এই ভোট দেশৰ সংবিধান সুৰক্ষিত কৰাৰ স্বাৰ্থত আৰু যিবোৰ জাতীয় প্ৰশ্ন যিবোৰ জাতীয় অন্যায় কৰি আহিছে বা যিবোৰ জাতীয় প্ৰশ্নত বিশ্বাসঘাতকতা প্ৰতাৰণা কৰি আহিছে তাৰ উত্তৰ এই ভোটাধিকাৰ আৰু আমি দেশৰ ৰাজ্যখনৰ ডিব্ৰুগড় লোকসভাৰ সকলো মানুহৰ প্ৰতি আমি আহ্বান জনাইছোঁ বিনম্ৰতাৰে যাতে সকলোৱে শিলডোল ভাঙি ওলাই আহে সকলোৱে দেশৰ গণতন্ত্ৰ শক্তিশালী কৰিবৰ কাৰণে গণতান্ত্ৰিক ঐতিহ্য পৰম্পৰা সুৰক্ষিত কৰি গণতান্ত্ৰিক যি চিন্তা চেতনাৰে সমাজ সমৃদ্ধিশালী কৰিবৰ কাৰণে সকলোৱে যাতে ভোটদান কৰে দলে বলে ভোটদান কৰে তাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ আৰু তাৰ লগে লগে মই যিহেতু ডিব্ৰুগড় লোকসভাৰ মই প্ৰাৰ্থী সমগ্ৰ লোকসভাৰ বিভিন্ন প্ৰান্তত অলিয়ে গলিয়ে গাঁৱে ভূঞে ৰাইজৰ যিটো অফুৰন্ত মৰম ভাল পোৱা সকলোৰে যিটো সঁহাৰি আৰু মোৰ প্ৰতি যিটো আশীৰ্বাদ তাৰ কাৰণে মই সকলোৰে ওচৰত মই চিৰকৃতজ্ঞ হৈ ৰ'ম আৰু মই আশা ৰাখিছোঁ ৰাইজৰ এই আশীৰ্বাদৰ যোগেদিয়ে পৰৱৰ্তী দিনসমূহত মই যিটো মোৰ দায়িত্ব প্ৰথম জাতীয় দায়িত্ব গণতান্ত্ৰিক দায়িত্ব এই দায়িত্ব শক্তিশালী ৰূপত মই পালন কৰিবলৈ সক্ষম হ'ব পাৰিম গতিকে সমগ্ৰ ডিব্ৰুগড় লোকসভাৰ প্ৰতিগৰাকী ভোটাৰ প্ৰতিগৰাকী নাগৰিক তাৰ লগে লগে সমগ্ৰ অসমৰ প্ৰতিগৰাকী নাগৰিকৰ প্ৰতি মই শ্ৰদ্ধা নিবেদন কৰিছোঁ প্ৰণিপাত জনাইছোঁ সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে অসম আৰু অসমৰ মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে যাতে আহি থাকিব লগা দিনসমূহত যাতে জাতীয় দায়বদ্ধতাৰে গণতান্ত্ৰিক দায়িত্বৰে যাতে কাম কাজ কৰি যাব পাৰোঁ মূল লক্ষ্য দেশৰ গণতন্ত্ৰ শক্তিশালী কৰা দেশৰ গণতন্ত্ৰৰ যিটো সৌধ এই সৌধ বিশ্ববাসীৰ ওচৰত এটা অতি শক্তিশালী ৰূপত যাতে প্ৰতিষ্ঠা কৰিব পাৰোঁ সেই চিন্তাৰে আগন্তুক দিনসমূহত এগৰাকী সাধাৰণ ভোটাৰ হিচাপে এগৰাকী ৰাইজৰ প্ৰতিনিধি হিচাপে মোৰ যিটো গণতান্ত্ৰিক দায়িত্ব যি জাতীয় দায়িত্ব সেই দায়িত্ব পালন কৰিবৰ কাৰণে মই সদায় অংগীকাৰবদ্ধ আজি এই ক্ষণত মই সকলোকে পুনৰ শ্ৰদ্ধা নিবেদন কৰি সকলোৱে যাতে দলে বলে গণতান্ত্ৰিক অধিকাৰ যাতে সকলোৱে সাব্যস্ত কৰে ভোটদান কৰে তাৰ কাৰণে সকলোকে মই আহ্বান জনাইছোঁ